কওক আপোনালোকৰ যিগৰাকী এজেণ্ট আছে 3 মাহ চাউল আপোনালোকৰ ৰাইজক দিয়া নাই বুলি অভিযোগ উত্থাপন হৈছে, কি ক'ব? দিয়া নাই, সেইটো কাৰণে আচলতে অভিযোগটো হৈছে। হয়, মানে মাৰ্চ মাহত তেওঁ 2টা কোটা সমবায়ৰ পৰা পঠাইছিলে, তেওঁ আমাক 1টা কোটা দিলে আৰু তৃতীয় এপ্ৰিল মাহত 1টা কোটা দিলে। তাৰপৰা আৰু আমাৰ ৰাইজে চাউল পোৱা নাই। কিন্তু আমাৰ কাৰ্ডবিলাক জুন মাহলৈকে এণ্ট্ৰি কৰি ৰাখিছে। কেনেকৈ পালে কাৰ্ডবিলাক? কাৰ্ডবিলাক মানে তেওঁ কিবা এটা কি স্মাৰ্ট কাৰ্ড নে কি বনাম বুলি কাৰ্ডবিলাক তেওঁ জমা বিচাৰিলে ৰাইজক। ৰাইজে দিলে আৰু দিয়াৰ পিছত তেওঁ এই কামটো কৰিলে। গোটেইকেইটা 3 মাহৰ এণ্ট্ৰি কৰি থৈছে, চাউল পোৱা নাই। কোন মাহৰ পোৱা নাই এতিয়া? আপোনাৰ মে নাই, এপ্ৰিলো পোৱা নাই, কাৰণ এইটো আপোনাৰ মাৰ্চৰ যিটো আমাৰ হেৰি এটা চাউল থাকি আহিছিলে সেইটো আমাক এপ্ৰিলত দিলে ন। এপ্ৰিলত দিলে। এপ্ৰিল, মে, জুন 3 মাহৰ পোৱা নাই। 3 মাহৰ চাউল আমি পোৱা নাই, কিন্তু এণ্ট্ৰি কৰি থোৱা আছে। এণ্ট্ৰি কৰি থোৱা আছে। কি নাম? মানে ভুৱা চহী মাৰি থোৱা আছে নে কি? জীৱন দাস। মানে ভুৱাকে চাইন লৈ থোৱা আছে গোটেই। ভুৱাকে চাইন লোৱা আছে, ৰাইজে ক'ব, সকলো ৰাইজে ক'ব, সকলো লগতে আছে সেই কাৰ্ডো চাওক। কাৰ্ডত পোৱা দেখাইছে। পুৰা দেখাইছে। এজেণ্টৰ ওচৰলৈ গ'লে কি কৰে এজেণ্টে ক'লে আপোনালোকে কাৰ্ড চাওক, আপোনালোকক চাউল দিলোঁ নহয়, তেতিয়াহ'লে তেওঁ সমুদায় চাউল আত্মসাৎ কৰিছে। ধৰি লওক আৰু, নহ'লে কি কৰিলে চাউলটো? আমাৰতো ৰাইজক দিয়া নাই, চাউলটো বন্ধ হৈ থকা নাই। তেওঁ কিন্তু কৈছে, তেওঁৰ দেউতাকে কৈছে যে চাউলটো বন্ধ হৈ আছে। 3 মাহৰ কাৰণে চাউলটো চৰকাৰে বন্ধ কৰিছে, কৈছে তেওঁৰ বাপেকে কৈছে আৰু কোনো মানুহৰ আগতো কৈছে, কিন্তু বন্ধ হৈ থকা নাই। আমি এতিয়া গম পালোঁ বন্ধ হৈ থকা নাই, আৰু বন্ধ হৈ থকা নাই কাৰণে বিষয়টোৰ ওপৰত আমি অকণমান পৰ্যবেক্ষণ কৰিছোঁ।